মৰিগাঁও সমষ্টি বিধায়ক ৰমাকান্ত দেউৰীয়ে তেখেতৰ 10 বছৰীয়া যি কাৰ্যকাল সেই 10 বছৰীয়া কাৰ্যকালৰ উন্নয়নৰ সতিয়ান দাঙি ধৰি প্ৰগতিৰ সতিয়ান শীৰ্ষক এক পুস্তিকা তেখেতে প্ৰস্তুত কৰি উলিয়াইছিলে। হাও পুস্তিকাখনত কি আছে কি নাই সেয়া ইতিমধ্যে দৰ্শকসকলে গম পাইছে। বহু ক্ষেত্ৰত অদৃশ্য আঁচনিৰে ভৰি থকা সেইখন পুস্তিকাৰ। গতিকে মই ND24 দৰ্শকসকলক আজি আন এটা আঁচনিৰ কথা ক'বলৈ গৈছো। সেয়া হৈছে জালুগুটি মিলনপুৰৰ এটা আঁচনি, যিটো আঁচনি ইয়াত উল্লেখ আছে 2022-23 বৰ্ষতে জালুগুটি মিলনপুৰৰ নামঘৰ নিৰ্মাণ কৰাৰ নামত 2.5 লাখ টকা তেখেতে খৰচ হোৱা বুলি দেখুৱাইছে। গতিকে 139ত আছে জালুগুটি মিলনপুৰ নামঘৰ নিৰ্মাণ 2022-23 বৰ্ষৰ 2.5 লাখ টকা। প্ৰকৃততে সেই নামঘৰটো যদি আমি দেখুৱাব বিচাৰো তেন্তে মোৰ কাষতে থকা এইটোৱে হৈছে সেইটো নামঘৰ, যিটো নামঘৰত 2.5 লাখ টকা খৰচ কৰা বুলি পেলাই মৰিগাঁও সমষ্টি বিধায়ক ৰমাকান্ত দেউৰীয়ে তেখেতৰ যিখন পুস্তিকা সেই পুস্তিকাখনত দেখুৱাইছে। গতিকে 8টা সূতাৰে নিৰ্মিত এইটো হৈছে বাঁহৰ সূতাৰে নিৰ্মিত আৰু কেইখনমান টিঙৰ চালি আছে। গতিকে আৰু কাষতে এয়া বাঁহৰ কামিৰে নিৰ্মিত এইটো হৈছে 2.5 লাখ টকাৰ এটা ঘৰ, নামঘৰ। গতিকে এয়া হৈছে উন্নয়নৰ ফুফুলা স্বৰূপ। ইয়াৰ প্ৰকৃত ছবিখন এয়া। তেখেতে উল্লেখ কৰিছে 2.5 লাখ টকা দি 2022-23 বৰ্ষতে এই ঘৰটো নিৰ্মাণ কৰিছে বুলি। কিন্তু প্ৰকৃত ছবিখন পুনৰ এবাৰ চাওক দৰ্শকসকলে। এয়া হৈছে প্ৰকৃত ছবি, এয়া হৈছে তেখেতৰ উন্নয়নৰ নমুনা। গতিকে কি ক'ব আচলতে? আমি গমেই পোৱা নাছিলোঁ যেতিয়া তেওঁ আমাৰ সদৰ বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়াই 10 বছৰ সতিয়ান দাঙি ধৰিছে যিখন কিতাপত আমি কিতাপখনত আমি পাইছোঁ যে জালুগুটি মিলনপুৰ নামঘৰৰ নিৰ্মাণ 2.5 লাখ টকা ধৰিছে 2022-23ত। গতিকে আমি এই নামঘৰটো আপোনালোকে দেখিছে, ইয়াত আজিলৈকে এটা ইটা এটা গিটি একো কামেই হোৱা নাই। যি জৰাজীৰ্ণ অৱস্থাত আছে এই নামঘৰটো, যি আছে 2 পাত টিং আমাৰ ৰাইজৰ গাঁৱৰ মানুহে তুলি 2 টকাকৈ তুলি বা 5 টকাকৈ তুলি আমি টিংটো আমি ইয়াত আনিকে গাঁথন কৰিছোঁ। গতিকে তেওঁ নিজে ইয়াত আহি থাকে, এইখন গাঁৱত তেওঁ খুবেই আহে, তেওঁ এখন প্ৰিয় গাঁও আৰু এইখন গাঁৱত আহি এইখন গাঁৱৰ নামঘৰ এইটো স্বৰূপটো আপোনালোকে দেখা পাইছে। তেওঁ গম পাব লাগে এই জালুগুটি ৰংদলৈ গাঁও আৰু জালুগুটি মিলনপুৰ গাঁৱত তেওঁ খুবেই প্ৰিয় আছিলে আৰু এইখিনি মানুহ তেওঁ খুবেই ভাল পায়। গতিকে সেই ভাল পোৱা তেওঁ আজি ইয়াত নমুনাটো দেখাই দিছে। গতিকে আইতা কি ক'ব? আপোনালোকে এইটো নামঘৰতে নাম কীৰ্তন কৰি থাকে। ভাদমীয়া পৰিলে বৰষুণ পৰিব, চাকনি মাৰে, ঢেৰ বিজুলী মাৰে, আমি তাতে ভয়তে চেপি টেপি থাকোঁ ল'ৰা ছোৱালী নাতি পুতি লৈ। এতিয়া ইটা পালিও নাই, কি কৰিম এতিয়া? বিধায়কে 2.5 লাখ টকা দিয়া বুলি কৈছে। আমিতো নাজানো সেইবিলাক কথা, আমিতো নাজানো, আমি ঘৰ সোমাই থাকোঁ বুঢ়ী মানুহ। এতিয়া যিবিলাকে হেৰি মানুহ সেইবিলাকে জানিব, হয় নাই নহয়? উপায় নাজানো আমি সেইবিলাক কথা। আমি বুঢ়ী মানুহ ঘৰ সোমাই থাকোঁ। আমি নিজে 2 টকা তুলি কৰি 5 টকা ক'ৰবাত 10 টকাকৈ তুলিকে আমি নিজে আমাৰ চুবুৰীটো মানুহৰ পৰা তুলি কৰি বনাই চঙাই বাঁহৰ সূতা দে কাৰোবাৰ বাঁহ আছে, কোনোবা দিছে, কাৰোবাৰ বাঁহ নাই, কিনি আনিছোঁ হাজিৰা মানুহ লগাং দে। সেয়া কথা কিনো ক'ম আৰু, আমাৰ ক'ৰবাৰ উপায় নাই। গতিকে এয়া হৈছে সহজ সৰল গাঁৱৰ মানুহ। গতিকে তেখেতসকলে ৰাজনীতি কি একো বুজি নাপায়। গতিকে মৰিগাঁও সমষ্টি বিধায়ক ৰমাকান্ত দেউৰীক অনুৰোধ জনাইছো, আপুনি যদি প্ৰকৃততে নামঘৰটো ধৰিছে 2.5 লাখ টকা ধৰিছে তেন্তে উপকৃত কৰক, কাৰণ আপোনালোকে জনজাতীয় মানুহ। এতিয়া আমাৰ বৰ্তমান আমাক এইখিনিৰ ভিতৰতে বালি ইটা পৰিব লাগিব, দিবাই লাগিব আমাৰ এইখিনিৰ ভিতৰত। 2022-23 বৰ্ষতে দিয়া বুলি নাজানো নহয় বাবা, আমি এইবিলাক কথা হয় এতিয়া নাজানো, তেতিয়া নাজানো আমি হয় নাই? এতিয়া ভাঙা ঘৰতে গাই থাকোঁ, ভাঙা চিঙা ঘৰ ভাল কৰি লওঁ, নিজে নিজে পইচা দুটা ওলাই লৈ পেলাই। সেয়া আমাৰ লাইট এটা নাই, ফেন এখন নাই গৰমত, আকৌ মানে হেৰি দি লওঁ কি একদম হেৰি কাপোৰ তৰি লওঁ ৰ'দ পৰিলিকা নাতি পুতি সবত থাকে। সেয়া আমাৰ কথা দে। গতিকে এয়া হৈছে ৰমাকান্ত দেউৰী, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ উন্নয়নৰ এখন প্ৰকৃত ছবি। গতিকে আগন্তুক যিহেতু বিধানসভা নিৰ্বাচন আহি আছে, গতিকে ৰাইজে কেনেদৰে প্ৰত্যুত্তৰ দিয়ে সেয়া সময়ত লক্ষণীয় হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।